এটা জেনুইন ফৰেক্স ফাণ্ডিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি এটা যদি একাউণ্ট লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে ৰিভেলছ ফাণ্ডিঙৰ যিটো কম্পিটিশ্যন আছে তাত আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে তাৰ বাবে ৰিভেলছ ফাণ্ডিং ৱেবছাইটত গৈ পিনি যিটো কম্পিটিশ্যন অপশ্যনত যদি আমি গৈ পিনি আমি ইয়াত আগষ্ট মাহৰ কাৰণে যিটো কম্পিটিশ্যন আছে তাৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে ঠিক আছে আৰু বৰ্তমান 5,653জনে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে ঠিক আছে আৰু যদি আপোনালোকে যদি এই মাহৰ যদি লিডাৰবোৰ্ড যদি চাই কোনে কিমান পাৰ্চেণ্ট গেইন কৰিছে ঠিক আছে প্ৰথম যিজন আছে প্ৰথম নম্বৰত থকাজনে 100%তকৈ অধিক পাৰ্চেণ্ট তেওঁলোকে শতাংশ গেইন কৰিছে ঠিক আছে কিন্তু যদি আপোনালোকে 100% যদি চাই 100%ত থকাজনে 17.28% অৰ্থাৎ প্ৰায় 18% গেইন কৰিছে অৰ্থাৎ আপুনি যদি এমাহত যদি 20%তকৈ যদি বেছি গেইন কৰিব পাৰে তেন্তে 5K এটা একাউণ্ট পোৱাৰ চান্স আছে ঠিক আছে গতিকে আপোনালোকে ইয়াত পাৰ্টিচিপেট কৰিব পাৰে আৰু যদি 5 তাৰিখৰ ভিতৰত যদি 5 তাৰিখলৈকে যদি মোৰ লগত ছাবস্ক্ৰাইবাৰ যদি 50জন যদি হয় তেন্তে আমি ডেইলি লাইভ ট্ৰেড কৰি পিনি আমি ইয়াৰ যিটো এটা একাউণ্ট লাভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তাৰ বাবে আপোনালোকে কি কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ঠিক আছে 5 তাৰিখৰ পৰা আমি কি কৰিম লাইভ ট্ৰেড কৰিম ঠিক আছে লাইভ